Hello everyone, welcome to our channel Crack Exam Easily. আমি Assam History Top 300 question কৰি আছিলোঁ তাৰ আজি third class. So let's start the class. Question 1. The ruins of the brick temple at Do Parbatia belongs to which period? Do Parbatia ভগ্নাৱশেষ কোনটো সময়ৰ অন্তৰ্গত? অপশ্যনসমূহত আছে Option A Mughal period, Option B later Gupta period, Option C Maurya period and Option D Satvahan period. ইয়াৰে শুদ্ধ উত্তৰ হ'ব Option B later Gupta period. আৰু ইয়াত শিৱৰ আৰাধনা কৰা হৈছিল. Next question 2. Who excavated Hazara Pukhuri in Tezpur? তেজপুৰৰ হাজাৰা পুখুৰী কোনে খন্দুৱাইছিল? অপশ্যনসমূহত আছে Option A Gopala, Option B Bhaskar Barman, Option C Hazara Barman and Option D Naranayan. ইয়াৰে শুদ্ধ উত্তৰ হ'ব Option C Hazara Barman. Next question 3. The earliest Kamakhya temple was constructed during the reign of which dynasty? পুৰণি কামাখ্যা মন্দিৰ কোন বংশই সজাইছিল? অপশ্যনসমূহত আছে Option A Pala dynasty, Option B Melekka dynasty, Option C Bormon dynasty and Option D Kush dynasty. ইয়াৰে শুদ্ধ উত্তৰ হ'ব Option B Melekka dynasty. Next question 4. Who was the first king of Pala dynasty in Kamrupa? কামৰূপৰ পাল বংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যনসমূহত আছে Option A Brahmapala, Option B Joypala, Option C Ratnapala and Option D Indrapala. ইয়াৰে শুদ্ধ উত্তৰ হ'ব Option A Brahmapala. Next question 5. Haigib Madhav temple built during the reign of which dynasty? Haigib Madhav মন্দিৰ কোন বংশই সজাইছিল? অপশ্যনসমূহত আছে Option A Ahom, Option B Kush, Option C Pala and Option D Bormon. ইয়াৰে শুদ্ধ উত্তৰ হ'ব Option C Pala. পাল বংশৰ সময়ত হৰগিব মাধৱ মন্দিৰ সজাইছিল। পুনৰ নিৰ্মাণ কৰিছিল 1583 ৰঘুদেৱা নাৰায়ণে। Next question 6. What was the capital of Pala dynasty? পাল বংশৰ ৰাজধানী ক'ত আছিল? অপশ্যনসমূহত আছে Option A কমতাপুৰ, Option B দুৰ্জয়া, Option C হিডিম্বা and Option D ডিমাপুৰ. ইয়াৰে শুদ্ধ উত্তৰ হ'ব Option B দুৰ্জয়া. Next question 7. Who created the city হাইদ্ৰাপাকা? হাইদ্ৰাপাকা চহৰ কোনে নিৰ্মাণ কৰাইছিল? অপশ্যনসমূহত আছে Option A Ratnapala, Option B Indrapala, Option C Brahmapala and Option D Joypala. ইয়াৰে শুদ্ধ উত্তৰ হ'ব Option A Ratnapala. এই হাইদ্ৰাপাকা চহৰকেই পাছলৈ দুৰ্জয়া নামে জনা গৈছিল। Next question 8. Which Pala king make matrimonial alliances with Rashtrakutas? পাল বংশৰ কোনজন ৰজাই ৰাষ্ট্ৰকূটসকলৰ সৈতে বৈবাহিক মিত্ৰতা স্থাপন কৰিছিল? অপশ্যনসমূহত আছে Option A Indrapala, Option B Gopala, Option C Ratnapala and Option D Brahmapala. ইয়াৰে শুদ্ধ উত্তৰ হ'ব Option A Indrapala. Next question 9. Who issued Gustal inscription? গুষ্টাল শিলালিপি কোনে জাৰি কৰিছিল? অপশ্যনসমূহত আছে Option A Gopala, Option B Ratnapala, Option C Brahmapala and Option D Joypala. ইয়াৰে শুদ্ধ উত্তৰ হ'ব Option A Gopala. Next question 10. Kalika Purana written under the patronage of which king? কালিকা পুৰাণ কোনজন ৰজাৰ পৃষ্ঠপোষকতাত ৰচনা কৰা হৈছিল? অপশ্যনসমূহত আছে Option A Ratnapala, Option B Brahmapala, Option C Dharmapala and Option D Indrapala. ইয়াৰে শুদ্ধ উত্তৰ হ'ব Option C Dharmapala.
Next question, question 11. Who was the last king of Pala dynasty? পাল বংশৰ শেষৰজন ৰজা কোন আছিল? অপশ্যনসমূহত আছে অপশ্যন এ জয়পালা, অপশ্যন বি ব্ৰহ্মপালা, অপশ্যন চি ধৰ্মপালা এণ্ড অপশ্যন ডি ইন্দ্ৰপালা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জয়পালা। নেক্সট কুৱেশ্যন, কুৱেশ্যন 12. হু কনষ্ট্ৰাক্টেড বৈদ্যগড়? বৈদ্যগড় কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহত আছে অপশ্যন এ বৈদ্যদেৱ, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি পৃথু এণ্ড অপশ্যন ডি সন্ধ্যা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৈদ্যদেৱ। বৈদ্যদেৱে বৈদ্যগড় নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন 13. হু ইছ্যুড দ্য গ্ৰাণ্ট কমুলে? কমুলে অনুদান কোনে জাৰি কৰিছিল? অপশ্যনসমূহত আছে অপশ্যন এ পৃথু, অপশ্যন বি সন্ধ্যা, অপশ্যন চি বৈদ্যদেৱ এণ্ড অপশ্যন ডি চুকাফা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বৈদ্যদেৱ। নেক্সট কুৱেশ্যন, কুৱেশ্যন 14. হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ ইন আছাম? অসমক আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? অপশ্যনসমূহত আছে অপশ্যন এ বখতিয়াৰ খিলিজী, অপশ্যন বি তুগৰিল খান, অপশ্যন চি নাছিৰুদ্দিন, অপশ্যন ডি গিয়াছুদ্দিন খিলিজী। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বখতিয়াৰ খিলিজী। 1206 খ্ৰীষ্টাব্দত বখতিয়াৰ খিলিজীয়ে অসম আক্ৰমণ কৰিছিল। তেওঁ কুতুবুদ্দিন আইবাকৰ সেনাপতি আছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন 15. দ্য ফাৰ্ষ্ট মুছলিম ইনভেজন ইন আছাম টুক প্লেচ ইন দ্য ৰেইন অফ হুইচ কিং? অসমত প্ৰথম মুছলিম আক্ৰমণ কোনজন ৰজাৰ দিনত হৈছিল? অপশ্যনসমূহত আছে অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি সন্ধ্যা, অপশ্যন চি চুকাফা এণ্ড অপশ্যন ডি পৃথু। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পৃথু। নেক্সট কুৱেশ্যন, কুৱেশ্যন 16. হু ৱাজ দ্য ফাৰ্ষ্ট লোকেল মেছমেন টু কনভাৰ্টেড ইনটু ইছলাম? প্ৰথম ইছলাম ধৰ্ম গ্ৰহণ কৰা স্থানীয় মেছ ব্যক্তিগৰাকীৰ নাম কি আছিল? অপশ্যনসমূহত আছে অপশ্যন এ সুলেইমান, অপশ্যন বি ধৰ্মনাৰায়ণ, অপশ্যন চি চিলাৰায় এণ্ড অপশ্যন ডি আলিমেছ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আলিমেছ। যেতিয়া বখতিয়াৰ খিলিজীয়ে 1206 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল, তেওঁ প্ৰথমে মেছ সম্প্ৰদায়ৰ লগত সংযোগ স্থাপন কৰিছিল আৰু মেছ সম্প্ৰদায়ৰ মুখ্য মেছ ব্যক্তিগৰাকীক ইছলাম ধৰ্মলৈ ৰূপান্তৰিত কৰিছিল আৰু তেওঁৰ নামেই আছিল আলিমেছ। নেক্সট কুৱেশ্যন, কুৱেশ্যন 17. হু ৱাজ দ্য কিং অফ কামৰূপা এট দ্য টাইম অফ ইনভেজন অফ তুগৰিল খান? তুগৰিল খানৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? অপশ্যনসমূহত আছে অপশ্যন এ ধৰ্মনাৰায়ণ, অপশ্যন বি সন্ধ্যা, অপশ্যন চি নৰনাৰায়ণ এণ্ড অপশ্যন ডি জয়পালা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সন্ধ্যা। তুগৰিল খানৰ প্ৰথম আক্ৰমণত সন্ধ্যা পৰাস্ত হৈছিল আৰু দ্বিতীয় আক্ৰমণত তুগৰিল খান সন্ধ্যাৰ হাতত পৰাস্ত হৈ বংগলৈ উভতি গৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন 18. হুইচ কিং টুক দ্য টাইটেল কামেশ্বৰ? কামেশ্বৰ উপাধি কোনজন ৰজাই গ্ৰহণ কৰিছিল? অপশ্যনসমূহত আছে অপশ্যন এ ব্ৰহ্মপালা, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি ভাস্কৰ বৰ্মন এণ্ড অপশ্যন ডি সন্ধ্যা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সন্ধ্যা। তেওঁৰ বিষয়ে যদি অলপ চাওঁ, তুগৰিল খানক পৰাস্ত কৰাৰ পাছত সন্ধ্যাই কমতাপুৰলৈ ৰাজধানী সলনি কৰি কামেশ্বৰ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন 19. হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ কিংডম?
কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যনসমূহত আছে অপশ্যন এ বিশ্বসিংহ, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি চিলাৰায় এণ্ড অপশ্যন ডি সন্ধ্যা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিশ্বসিংহ। নেক্সট কুৱেশ্যন 20. হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ নৰনাৰায়ণ? নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল? অপশ্যনসমূহত আছে অপশ্যন এ মল্লদেৱ, অপশ্যন বি বিশু, অপশ্যন চি পৃথু এণ্ড অপশ্যন ডি শুক্লধ্বজ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মল্লদেৱ। আজিৰ ক্লাছত আমি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। যদিহে ক্লাছটো ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পাম অন্য এটা ক্লাছত। থেংক ইউ।